নমস্কাৰ, মই প্ৰদীপ গগৈ। অসমবাসী ৰাইজক এই দুৰ্গোৎসৱৰ সন্ধিক্ষণত আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কইনাঘৰত মহিলাসকলৰ বাবে লগতে আমাৰ ছোৱালীসকলৰ কাৰণে কিছুমান ষ্ট'নৰ ধুনীয়া ধুনীয়া ছেটৰ ব্যৱস্থা কৰা হৈছে। সেইখিনি আহি পাইছে। গতিকে সকলো অসমবাসী ৰাইজক এইবাৰ আপোনালোকৰ প্ৰয়োজনীয় গহনাটো কইনাঘৰৰ পৰা ক্ৰয় কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। বিশেষকৈ ছোৱালীসকলৰ বিশেষ ডিমাণ্ড আছিল যে কিছুমান ষ্ট'নৰ খুব ধুনীয়া এইবিলাক ষ্ট'নৰ হয়। তেখেতসকলে নিজৰ পচন্দটো ল'বৰ কাৰণে প্ৰয়াস কৰিছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই বিশেষকৈ যোৰহাটৰ পৰা কৈ আছোঁ। যোৰহাটৰ আশে পাশে থকা বিভিন্ন ব্যক্তিক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ প্ৰয়োজনীয় গহনাটো কইনাঘৰৰ পৰা ক্ৰয় কৰক আৰু আপোনালোকৰ উপহাৰ তথা ডিছকাউণ্ট লাভ কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। আৰু আপোনালোকৰ উপস্থিতি আমাৰ এই অনুষ্ঠানটোৰ কাৰণে আশীৰ্বাদ স্বৰূপ। গতিকে আপোনালোকৰ উপস্থিতি আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ।